নমস্কাৰ, মই টিকেন্দ্ৰ ভাৱ। আপোনালোকে চাইছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল চাকৰি সন্ধান। চ' আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম মেডিকেল টেষ্টৰ কাৰণে এতিয়া আমি কেনেকৈ প্ৰিপেৰেশ্যন কৰিম। চ' যিহেতু আমাৰ দুটা ষ্টেপ মানে পাৰ হৈ গৈছে, ইতিমধ্যে লাষ্ট ষ্টেপ বাকী আছে এতিয়া মেডিকেল, ঠিক আছে। যিহেতু আমাৰ ফিজিকেল আৰু ৰিটেন এক্সামিনেশ্যন ভালদৰে হৈ গৈছে, এতিয়া লাষ্ট ষ্টেপৰ কাৰণে আমি কেনেকৈ প্ৰিপেৰেশ্যন কৰিম। এজন ভিউৱাৰ্ছে মানে কমেণ্ট কৰিছিলে মোক যে দাদা আমি এতিয়া মেডিকেল টেষ্টৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰিম, ঠিক আছে। এই সম্পৰ্কে আলোচনা কৰিম। খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে। চ' আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। যিহেতু আমি দুটা ষ্টেপৰ কাৰণে যিখিনি আমাৰ মানে কৰণীয় কাম আছিলে সেইখিনি আমি ইতিমধ্যে কৰিছোৱে, কাৰণ এতিয়া আমি মেডিকেল টেষ্টৰ কাৰণে একো কৰিব নোৱাৰো। এইটো আমাৰ কি ভাগ্যৰ ওপৰত ডিপেণ্ড। চ' ঈশ্বৰৰ ওপৰত এইটো এৰিব লাগিব। আমি এতিয়া একো কৰিব নোৱাৰো, কাৰণ আমাৰ হাতত থাকে ৰিটেনটো আৰু আমাৰ ফিজিকেলটো আমাৰ হাতত থাকে। আমি সেই দুটা মানে কষ্ট কৰিব পাৰো, আমি এফৰ্ট লগাব পাৰো। এই দুটা যিমান কষ্ট কৰিব সিমান ভালদৰে মানে ফলাফল পাবই, কিন্তু এই মেডিকেল টেষ্টটো আমাৰ হাতত নাথাকে বিশেষকৈ। চ' এতিয়া মানে কেনেকৈ প্ৰিপেৰেশ্যন কৰিম আমি লাষ্টত, সেয়েহে মানে এটা জাষ্ট অলপ কথা কওঁ আপোনালোকক। চ' আপোনালোকে কৰিব পাৰিব কি, ধৰি লোৱা কিছুমান আৰু কি টেষ্ট কৰিব পাৰিব। ধৰি লোৱা আপোনালোকে হিমগ্লবিনটো চাব পাৰিব, তাৰপিছত আপোনালোকে ইউৰিনটো টেষ্ট কৰিব পাৰিব, ঠিক আছে। আৰু কিছুমানৰ যদি সৰু সুৰা প্ৰব্লেম আছে এতিয়াও মানে ঠিক কৰাৰ সময় আছে। জাষ্ট এনে কিছুমান সৰু সুৰা প্ৰব্লেম যদি আছে, ধৰি লওক কিছুমানৰ ভেৰিকোজ ভেইন আছে, চ' কিছুমান মানে স্প্ৰে পায়। যদি স্প্ৰেটো আপোনালোকে মাৰি দিয়ে তেতিয়াহ'লে হয়তো মানে অলপ যিখিনি মানে নৰ্মেল জাষ্ট হ'ব খুজিছে তেওঁলোকৰ মানে হয়তো ভাল হোৱা চান্স থাকে। যদি অপাৰেশ্যন কৰিব লাগে তেতিয়াতো সময় নাই। চ' আমাৰ হাতত মানে বৰ বেছি আছে যে 2 মাহ সময় ল'ব মেডিকেলৰ কাৰণে। এতিয়াতো জাষ্ট মই ভাবো কি এমাহ 1.5 মাহৰ ভিতৰত আমাৰ মেডিকেল টেষ্টটো হ'বলৈ গৈ আছে, ঠিক আছে। এতিয়া কৰিব পাৰিব আপোনালোকে মেডিকেল টেষ্টৰ আগত মানে জাষ্ট ধৰি লওক কি এডমিট কাৰ্ড পালে, এডমিট কাৰ্ডখন পোৱাৰ পিছত আপোনালোকে এইখিনি কাম কৰিব পাৰে যে জাষ্ট আপোনালোকে কাণখন মানে চাফা কৰি আহিলে, দাঁতকেইটা চাফা কৰিলে, এনেকুৱা ধৰণৰ মানে কৰিব পাৰে। তাতকৈ একো কৰিব নোৱাৰে আপোনালোকে, ঠিক আছে। আৰু মই আগৰ ভিডিঅ'টোতে কৈছো যে আপোনালোকে ফিটনেছটো অলপ মেইনটেইন কৰক। ফিটনেছটো যদি আপোনালোকৰ ভাল থাকে তেতিয়াহ'লে মানে কিছুমান সৰু সুৰা পইণ্ট যদি আপোনালোকৰ আছে তেতিয়াহ'লে ডক্তৰ কেইজনে মানে এৰা ধৰাৰ মাজত চলে। যদি সৰু সুৰা পইণ্ট থাকে, যদি কিবা যদি হেভি পইণ্ট থাকে তেতিয়াহ'লেতো ৰিমেডিকেল দিবই, সেইটো কথা কৈছো। সেইকাৰণে ফিটনেছটো খুবেই ইম্পৰ্টেণ্ট। চ' যিখিনি মানে আগৰ ল'ৰা ছোৱালী মানে মেডিকেল দি পাইছে তেওঁলোকে জানে যে আমাৰ SSC GDত মানে ফিজিকেলটো কিমান ইম্পৰ্টেণ্ট। সেইকাৰণে মই আপোনালোক বাৰ কৈ আছো, আপোনালোকে ফিটনেছটো এইকেইদিন মেইনটেইন কৰি ৰাখক। আপোনালোকে পুৱা আৰু মানে সন্ধিয়া টাইমত ফিল্ডত গৈ আপোনালোকে অলপ এক্সাৰচাইজখিনি কৰি থাকক। ফিটনেছৰ ওপৰত আপোনালোকে ধ্যানটো দিয়ক। কি কৰক, মেডিকেলৰ আগত আপোনালোকে বিপিটো একদম চাবলৈ নাপাহৰিব, কাৰণ বিপিৰ জৰিয়তে মানে বহুত ল'ৰা ছোৱালীয়ে আৰ্মি পায়। কাৰণ যিহেতু মানে যিখিনি মানে প্ৰথমবাৰ মেডিকেল টেষ্ট দিব তেওঁলোকে অলপ মানে ভয় খায়। যদি আপোনালোকে ভয় খায় তেতিয়াহ'লে বিপিটো হাই হোৱাৰ চান্স থাকে। সেইকাৰণে আপোনালোকে নৰ্মেলি থাকক, কোনো টেনশ্যন ল'বলগীয়া বিষয় নহয়। মেডিকেল হ'ব জাষ্ট এনেকুৱাকৈ ভাবক, তাত কোনো ধৰণৰ আপোনালোকে যুদ্ধ কৰিব যাব নালাগে। মেডিকেল হ'ব জাষ্ট যি হৈ হ'ব আৰু টেনশ্যন ল'ব নালাগে। নিশ্চয় আপোনালোকে পজিটিভ মাইণ্ডত থাকক, নিশ্চয় আপোনালোকৰ মেডিকেল ফিট হ'ব, আপোনালোকে মেডিকেল পাছ কৰিবই, তাত একো প্ৰব্লেম নাই। আৰু যিখিনি মানে সৰু সুৰা প্ৰব্লেম আছে তেওঁলোকে অলপ মানে লুকাবলৈ চেষ্টা কৰিব। যিহেতু মানে মোৰো মানে এটা পইণ্ট আছে, সেই পইণ্টটোৰ কাৰণে আজিলৈকে মেডিকেল ফিট হ'ব পৰা নাই। যিখিনি মানে আগৰ ভিডিঅ'বিলাক চাইছে তেওঁলোকে জানে। জাষ্ট এটা পইণ্টৰ কাৰণে ইমান বছৰ ৰখি গৈছো মই, 4 বছৰকৈ মানে 4বাৰকৈ মেডিকেল দিলো, 4বাৰকৈ ৰহিবলগীয়া হৈছে জাষ্ট এটা পইণ্টৰ কাৰণে। ত' কিমান এটা দুখৰ বিষয়। এইবাৰ কি হয় নাজানো। সেইকাৰণে আপোনালোকতকৈ মানে মই পজিটিভত আছো, আৰু পজিটিভত থাকিব লাগিব আপোনালোকে। এতিয়া ডিমটিভেট হৈ লাভ নাই একো। এতিয়া আপোনালোকে পজিটিভ মাইণ্ডত থাকক, আৰু লগতে ঈশ্বৰৰ ওপৰত কামনা কৰক যে মেডিকেল ভালদৰে ফিট হ'ব পাৰো, পাছ কৰিব পাৰো, এইটোৱে কামনা কৰক। তাৰ বাহিৰে আপোনালোকে একো কৰিব নোৱাৰে, ঠিক আছে। এইটো অকল মেডিকেল টেষ্টটো অকল আপোনালোকৰ লাকৰ ওপৰত ডিপেণ্ড। মই আগতেও কৈছো আৰু এতিয়াও কৈ আছো বাৰ, ঠিক আছে। আপোনালোক যিখিনি মানে আপোনালোকৰ কাম কৰণীয় সেইখিনি কাম কৰিলে আপোনালোকে ৰিটেন আৰু ফিজিকেলত এতিয়া একো কৰিব নোৱাৰে। জাষ্ট লাক যদি আপোনালোকৰ থাকে তেতিয়াহ'লে আপোনালোকে মেডিকেল পাছ কৰিব, আৰু যদি লাক নাথাকে তেতিয়াহ'লে আপোনালোকে মেডিকেল ফিট হ'ব নোৱাৰে। এইটোৱে কথা, ঠিক আছে। আজিৰ ভিডিঅ'টো এইখিনি আছে। বিশেষকৈ যদি আপোনালোকৰ এই সম্পৰ্কে কিবা সুধিবলগীয়া আছে, মেডিকেল টেষ্ট সম্পৰ্কে যদি কিবা সুধিবলগীয়া আছে তেতিয়াহ'লে আপোনালোকে সুধিব পাৰে। নিশ্চয় আপোনালোক মই কমেণ্টত ৰিপ্লাই কৰিম। ধন্যবাদ।